পায়খানা আধা কৰিয়েই দৌৰিবলৈ বাধ্য হৈছিল ঔৰংজেব। ১৭০০ খ্ৰীষ্টাব্দৰ কথা। মোগল সম্ৰাট ঔৰংজেবৰ লগত তেতিয়া মাৰাঠা ভীৰসকলৰ সঘনাই সংঘৰ্ষ যুদ্ধ আদি হৈ আছিল। তেনে এটা দিনতে ঔৰংজেবে তেওঁৰ বিশাল সৈন্যবাহিনী লৈ এখন নদীৰ পাৰত অৱস্থান কৰি আছিল। সেইদিনা নিশাৰ ভাগত কিনকিনীয়া বৰষুণ দি আছিল। সম্ৰাটৰ তাৰ মাজতে শৌচাগাৰলৈ যোৱাৰ প্ৰয়োজন হ'ল। তেওঁ শিবিৰৰ বাহিৰলৈ গৈ পায়খানা কৰিবলৈ বহিল। কিন্তু সেই সময়ত মোগল সম্ৰাটৰ টোপনি হৰণ কৰা মাৰাঠা বীৰসকলৰ পৰা তেওঁ তাতো নিস্তাৰ পোৱা নাছিল। পায়খানা কৰি থাকোঁতে তেওঁ বাহিৰৰ হুলস্থুল লগাৰ শব্দ পালে। তেওঁ অনুমান কৰিলে যে মাৰাঠাসকলে তেওঁৰ সৈনিকসকলক আক্ৰমণ কৰি হত্যা কৰা আৰম্ভ কৰিছে। নিজৰ প্ৰাণলৈ শংকিত হৈ পৰা ঔৰংজেবে পায়খানা ঘৰৰ পৰাই ঊৰ্ধ্বশ্বাসে দৌৰি ওলাই আহিবলৈ যত্ন কৰাৰ সময়তে পিছলি পৰিল। কিন্তু বেয়াকৈ পিছলি পৰাৰ বাবে তেওঁ এখন ভৰি ভাগিল। সৈনিকসকলে তেওঁক উদ্ধাৰ কৰি তাৰ পৰা উলিয়াই নিলে। ৰাজবৈদ্যৰ চিকিৎসা আৰম্ভ হ'ল, কিন্তু বৈদ্যই তেওঁৰ ভগা ভৰিটো ভাল কৰিব নোৱাৰিলে। ইয়াৰ পিছৰ পৰা ৭ বছৰ ধৰি ১৭০৭ চনত মৃত্যুৰ সময়লৈ ঔৰংজেবে ভগা ভৰিখন লৈ খুৰা ৰজা হৈয়ে দিন অতিবাহিত কৰিছিল। বীৰ মাৰাঠাসকলে তেওঁলোকৰ ছত্ৰপতি শম্ভুজীক ১৬৮৯ চনত বন্দী কৰি ঔৰংজেবে নৃশংসভাৱে হত্যা কৰাৰ শাস্তি ঔৰংজেবক এনেদৰেই তিল তিল যন্ত্ৰণাৰে দিছিল।